নমস্কাৰ 19 মাৰ্চ বৃহস্পতিবাৰে অমাৱস্যা এই অমাৱস্যাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এই পৰিৱৰ্তনৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকৰ ঘৰত সুখ সমৃদ্ধি আৰু সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব। তেওঁলোকৰ ভাগ্য বহু পৰিমাণে শক্তিশালী হৈ পৰিব। ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা এওঁলোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে আমি জানি লওঁ কোন পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য এই অমাৱস্যাৰ ফলত সলনি হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই অমাৱস্যাৰ ফলত আপোনালোকৰ কপাল ফুলিবলৈ গৈ আছে আৰু এই সময়ত মা লক্ষ্মীৰ বিশেষ কৃপাও আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিবলৈ ধৰিব। ঘৰলৈ অৰ্থ অহাৰ যোগ আপোনালোকৰ আছে। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। ইয়াৰ লগতে কৰ্মক্ষেত্ৰত পদোন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। সকলো কামতে আপোনালোকে মন দিব পাৰিব। একাগ্ৰতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব, কিন্তু অবান্তিক খৰচৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ভবা-গুণা নকৰাকৈ খৰচ কৰিলে আপোনালোকৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব সুচাৰুভাৱে। মেঘ ৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণৰো প্ৰবল সম্ভাৱনা নামি আহিছে। মেঘ ৰাশি জাতক জাতিকাসকলে নতুনকৈ সুযোগ সুবিধা লাভ কৰিবলৈও সক্ষম হ'ব। কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ ৰৈ আছে, সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ পৰা উচিত ফলাফল লাভ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাংগলিক অনুষ্ঠান আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই অমাৱস্যাৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। দাম্পত্য জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। অৰ্থ জমা হ'বলৈ ধৰিব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমি আহিবলৈ ধৰিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ হ'ব পাৰিব। প্ৰেমত শুভ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আপোনালোকৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কোনোবাই ক'ৰবাত ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব যদিও কেতিয়াবা আপোনালোকে কৰ্মক্ষেত্ৰত মনোযোগ দিবলগীয়া হ'ব পাৰে। ঘৰত নতুনকৈ সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। ঠিকা ঠুকলি কৰি থকা লোকসকলৰ কাৰণে নতুন কামৰ সন্ধান লাভৰ যোগ দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব। নিবনুৱাসকলৰ সমস্যা অন্ত হ'ব আৰু মনৰ পচন্দ কাম বিচাৰি পাব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ কিছু পৰিমাণে আপোনালোকৰ উন্নত হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত চলি থকা বিবাদ কিছু পৰিমাণে ম্লান পৰিব। স্বাস্থ্যৰ প্ৰতি মাতো অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। 3 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। এই অমাৱস্যাৰ ফলতেই বহু বেছি পৰিমাণে ধন উপাৰ্জন কৰাৰ যোগ আপোনালোকে লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে শুভ সংকেত লাভ কৰিব। বিশেষকৈ সৰু সুৰা ব্যৱসায় কৰা লোকসকলৰ কাৰণে শুভ সংকেত আহি পৰিছে বুলি ক'ব পৰা যায়। যদি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে, কৰিব পৰা নাই, তেনেহ'লে এই কামত আপোনালোকে সুন্দৰভাৱে সম্পূৰ্ণ সুফল লাভ কৰিব পাৰিব। আত্মীয়ৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ লগত আনন্দিতভাৱে সময় অতিবাহিত কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহায় লাভ কৰিব পাৰিব আপোনালোকে। পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কিবা কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলেও কৰিব পাৰিব। ভবা ধৰণে আপোনালোকে জীৱন চলাই নিব পাৰিব আৰু জীৱনত আহিব লগা সমস্যাবোৰ দূৰ হৈ পৰিবলৈ ধৰিব। এই সময়ৰ পৰাই আপোনালোকৰ সাহস বৃদ্ধি পাবলৈ ধৰিব। কিবা এটা কৰাৰ আগ্ৰহ আপোনালোকৰ মনত থাকিব, যাৰ ফলত নিবনুৱাসকলে নতুন কাম বিচাৰি পাবলৈ সক্ষম হ'ব। যিসকল লোকে ধৰ্মীয় লগত জড়িত সেইসকলৰ কাৰণে অত্যন্ত শুভ ফলদায়ক বুলি ক'ব পৰা যায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকিব,
যাৰ ফলত সকলো ক্ষেত্ৰতে অনুকূল প্ৰভাৱ থাকিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব। 4 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়ত ভাগ্যৰ পৰাও সম্পূৰ্ণ লাভ কৰিব পাৰিব আপোনালোকে। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। অৰ্থ ঘৰত জমা হ'বলৈ ধৰিব আৰু আপোনালোকৰ মনৰ দৃঢ়তাৰ ভাৱটো বেছিকৈ জাগ্ৰত হ'বলৈ ধৰিব। আপোনালোকৰ ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও ঘৰত এক নতুন দায়িত্ব অহাৰ যোগ দেখিবলৈ পোৱা যাব। সকলোৰে এই সময়ত কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। ভালদৰে এই কৰ্মক্ষেত্ৰত আপোনালোকে মনোযোগ দিলে সকলো আগুৱাই যোৱাৰ যোগ নামি আহিব। সত্যৰ দিশৰ পৰা আপোনালোকে বহু বেছি সফলতা অৰ্জন কৰিব পাৰিব। সকলো কৰ্মতে পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ সমস্যা কিছু পৰিমাণে অন্ত হ'ব। আপুনি কৰ্ম সঠিকভাৱে আৰম্ভ কৰিব পাৰিব আৰু অন্তও কৰিব পাৰিব। উন্নতিৰ প্ৰবল যোগ থাকিব। নিবনুৱাসকলৰ কাৰণে আশাৰ ৰেঙনি দেখিবলৈ পোৱা যাব। দূৰ সম্পৰ্কীয় কৰ্মত সফলতা নিশ্চিত বুলি ক'ব পৰা যায়। এই সময়খিনি কৰ্মত ব্যৱহাৰ কৰিলে আপোনালোকে আৰু অধিক আগুৱাই যাব পাৰিব। মনত পুহি ৰখা আপোনালোকৰ পৰিকল্পনা সিদ্ধি হোৱাৰ প্ৰবল যোগ থাকিব। প্ৰেমৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপুনি সোনকালে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে সকলো দেৱ দেৱীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণেও আপোনালোকৰ শুভ সময় আহি পৰিছে বুলি ক'ব পৰা যায়। 5 নম্বৰটো মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ফালৰ পৰা এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। উপাৰ্জন ভালদৰে কৰিব পাৰিব। যোগ্যতা অনুসৰি আপোনালোকে ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব পাৰিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আগুৱাই যাব পাৰিব। উচ্চ পদবী লাভৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকে নিজৰ মান যশ বজাই ৰাখিব পাৰিব আৰু লগতে কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাই আপোনালোকে পদোন্নতিও লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰভাৱে উন্নতি হ'ব আৰু চাকৰি কৰি থকা লোকসকলৰ কাৰণেও সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন দেখিবলৈ পোৱা যাব পাৰে। কোনো ডাঙৰ কামৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আপোনালোকে। ডাঙৰ মানুহৰ কথা শুনি আপোনালোকে আগুৱাই গ'লে এই ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। মীন ৰাশি জাতক জাতিকাসকলে ঘৰত কিবা ডাঙৰ কাম আৰম্ভ কৰিবলৈ যদি ভাবি আছে বা ডাঙৰ কাম কৰিবৰ কাৰণে যদি কিবা পৰিকল্পনা কৰি আছে তেনেহ'লে কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। নিবনুৱাসকলৰ কাৰণে আশাৰ পথ বা আশাৰ ৰেঙনি দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ যদি কথা বতৰা চলাই আছিল তেনেহ'লে আপোনালোকৰ ভাল খবৰ আহিব পাৰে বুলি ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনাই সিদ্ধি হৈ পৰিব। আপোনালোকৰ সন্তানৰ কৰ্মত আনন্দিত অনুভৱ কৰিব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হ'ব। প্ৰেম বিবাহৰ যুগ কিন্তু আপোনালোকৰ নামি পৰিছে বুলি ক'ব পৰা যায়। যিসকল লোকে প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকৰ কাৰণেও জীৱনলৈ নতুন প্ৰেম অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কমি আহিবলৈ ধৰিব আৰু আত্মীয়ৰ পৰা সুপৰামৰ্শ আৰু সহায় লাভ কৰিব পাৰিব আপোনালোকে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।